Hello students, welcome to your favorite channel English Learning Assam. Today I start the very important poster writing for your upcoming HS final examination. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে তোমালোকৰ অহা HS ফাইনাল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে 8টা পোষ্টাৰ ৰাইটিং আনসাৰ সহ আলোচনা কৰিম। এই 8টা পোষ্টাৰ ৰাইটিংক লোৱা হৈছে বিগত বছৰত অনুষ্ঠিত হৈ যোৱা HS ফাইনাল এক্সামিনেশ্যন আৰু HS প্ৰি ফাইনাল এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰৰ পৰা। আশা কৰিম এই 8টা পোষ্টাৰ ৰাইটিংয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। পোষ্টাৰ ৰাইটিংৰ বিষয়ে জনাৰ আগত মই তোমালোকক পোষ্টাৰ ৰাইটিং কেনেকৈ লিখিব লাগে সেই বিষয়ে দুই এষাৰ ক'বলৈ প্ৰয়াস কৰিম। পোনপ্ৰথমতে তোমালোকে পোষ্টাৰ ৰাইটিং এটা লিখিবলৈ হ'লে ৰেক্টেংগুলাৰ বক্স এটা ড্ৰ কৰিব লাগিব। তাৰপিছত পোষ্টাৰৰ এটা সুইটেবল টাইটেল দিব লাগিব আৰু যিমান পাৰা অলপ কালাৰিং কৰাৰ চেষ্টা কৰিব লাগিব। আমি জানোই নহয় আমাৰ আশে-পাশে বা আমাৰ ৱালবিলাকত বজাৰত স্কুলত যিবিলাক পোষ্টাৰিং কৰা হয় তাতে এট্ৰাক্টিভ থাকে। তোমালোকৰ পোষ্টাৰখিনিও পৰীক্ষাত এট্ৰাক্টিভ হোৱা উচিত, যিহেতু পৰীক্ষাত তোমালোকৰ ব্লেক এণ্ড ব্লু পেনহে ইউজ কৰিব দিব। গতিকে তোমালোকে সেই ব্লেক আৰু ব্লু পেনেৰে অলপ এট্ৰাক্টিভ হোৱাকৈ পোষ্টাৰখিনি তোমালোকে পৰীক্ষাত লিখিব লাগিব। আৰু এটা কথা তোমালোকক জনাব খুজিছোঁ যে প্ৰয়োজন সাপেক্ষে পোষ্টাৰ ৰাইটিঙত তোমালোকে পিকচাৰো যিমান সম্ভৱ তোমালোকে ড্ৰ কৰি দিব লাগিব। আৰু তাৰ লেংগুৱেজখিনি কিন্তু ফৰ্মেল লেংগুৱেজ হ'ব লাগিব। তোমালোকে সেইখিনি কথা পোষ্টাৰত মন কৰিলেই তোমালোকে পোষ্টাৰ ৰাইটিঙত 5ৰ ভিতৰত 5 নম্বৰ পাবা। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ প্ৰথম পোষ্টাৰ ৰাইটিঙৰ কোৱেশ্চনলৈ যাওঁ। ৱাটাৰ ইজ প্ৰিচিয়াছ এণ্ড শুড ষ্টপ ৱেষ্টেজ। Prepare a poster in not more than 50 words urging people to employ various methods of rainwater harvesting in their own locality. 2012 আৰু 2019ত কোৱেশ্চনটো আহিছিল। ইয়াতে ৱাটাৰ ইজ প্ৰিচিয়াছ বুলি কৈছে আৰু ইয়াক কি ৱাটাৰটো মূল্যৱান, পানী মূল্যৱান আৰু ইয়াৰ অপচয় কি কৰা বন্ধ কৰা উচিত। তোমাৰ কি কৈছে যে মানুহক বিভিন্ন পদ্ধতিৰে কেনেকৈ আমি ৰেইন ৱাটাৰ বৰষুণৰ পানী আমি কি সংৰক্ষণ কৰিব পাৰোঁ, সিহঁতৰ লোকেলিটি মানে সিহঁতৰ অঞ্চলত কেনেকৈ ৰক্ষা কৰিব লাগে তাৰ বিষয়ে 50টা শব্দৰ ভিতৰত এটি কাৰণ দৰ্শাই এটি পোষ্টাৰ তোমাৰ ইয়াতে লিখিব লাগে, প্ৰিপেয়াৰ কৰি সাজু কৰিব লাগে। দেখা প্ৰশ্ন 2012 আৰু 19ত আহিছিল। তোমালোকে চোৱা ইয়াতে মই তোমালোকক যিটো ৰেক্টেংগুলাৰ বক্স আঁকিব দিছোঁ, তোমালোকৰ লেফ্ট ছাইডতো ৰাইট ছাইডটো আৰু ওপৰতো দিবা, কাৰণ তলতটো লিখা হোৱাৰ পিছত দিবা, নহ'লে বাৰে বাৰে কটাকটি হ'বও পাৰে। গতিকে ইয়াতে দেখা এটা শ্লোগানো দিবলৈ তোমালোকে চেষ্টা কৰিবা, এটা নীতি বাক্য বা এটা দৰকাৰী তোমালোকৰ পোষ্টাৰত এটি চেণ্টেঞ্চ তোমালোকে লিখি দিবা। ৱাটাৰ ইজ প্ৰিচিয়াছ স্পেচিয়েল গিফ্ট অফ গড। এইটো এটা শ্লোগান দিছোঁ। ৱাটাৰ মূল্যৱান, ভগৱান বা আল্লাহৰ এইটো কি বিশেষ এটা অৱদান বা দান। তাৰপিছত টাইটেল দিছোঁ ছেভ ৱাটাৰ ছেভ লাইফ, উই শুড ষ্টপ ৱেষ্টেজ ইট। দেখা তাৰপিছত employs various methods of rainwater harvesting in your own locality. ইয়াতে দিয়া হৈছে collect rain water into a container from building roof, collect rain water into bore oils, collect rain water into duck oils, collect rain water into pits, collect rain water into trenches, collect rain water into percolate tanks. তাৰপিছত আৰু এটা তোমালোকক ভাল লগা এটা
স্লোগান দিছোঁ ৱাটাৰ এলিক্সাৰ অফ লাইফ, পানীয়ে প্ৰাণ বুলি আমি কোৱা কথাষাৰ দেখিছে। ইয়াতে লেফ্ট ছাইডত যেনেকৈ আমি এটা সৰুকৈ এনেকৈ এটা চিহ্ন দি দিছোঁ যাতে দেখাত ভাল দেখা যায়। চ' এইখিনি আছিলে ৱাটাৰ হাৰ্ভেষ্টিঙৰ ওপৰত পোষ্টাৰ। নাও কাম টু ছেকেণ্ড কুৱেশ্যন। তোমালোকৰ ছেকেণ্ড কুৱেশ্যনত চোৱা, ছেকেণ্ড কুৱেশ্যনটোত কোৱা হৈছে ড্ৰাফ্ট এ পোষ্টাৰ ইন নট মোৰ দেন 50 words for anti-smoking campaign. Anti-smoking campaigner বিৰুদ্ধে বা anti-smoking campaigner লৈ এটি পোষ্টাৰ ইয়াতে ড্ৰাফ্ট কৰিব দিছে। দেখা ইয়াতে ঠিক তেনেকৈ আগৰ নিচিনা কোৱাকৈ ডু নট স্মোক, স্মোকিং ইজ ইনজাৰিয়াছ টু হেল্থ, এইটো নীতি বাক্যটো দিছোঁ। এইপিনে তোমালোকে চোৱা লেফ্ট ছাইডত দিছোঁ ষ্টপ স্মোকিং আৰু এটা চিগাৰেটৰ ছবি, মই ভালকৈ আঁকা নাই, সোনকালে আঁকি দিছোঁ। ষ্টপ স্মোকিং ইপিনেও দিছোঁ, এনেকৈ এটা ছবি আঁকি দিছোঁ। তাৰপিছত দেখা এভৰি চিগাৰেট কাটছ ইয়ৰ লাইফ short by 5 minutes. ইয়াতে save your precious life. Say no to cigarettes because it brings ruin and death. Issued by Ministry of Health Department, Assam. ইয়াতে এটা লগো যেনেকৈ NRICMৰ লগো এটা আছে হস্পিটেলবিলাকত দিয়ে, এনেকুৱা এটা লগো ইয়াতে দিছোঁ। গতিকে চ' এইখিনি আছিলে কি এণ্টি স্মকিং কেম্পেইনৰ বিৰুদ্ধে কেম্পেইনৰ এটা পোষ্টাৰ। নাও কাম টু কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কোৱা হৈছে যে ডিজাইন এ পোষ্টাৰ ইন নট মোৰ দেন 50 words টু ক্ৰিয়েট এৱাৰনেছ এবাউট দ্য ছেফটি মেজাৰ্ছ টু বি টেকেন ডিউৰিং আৰ্থকুইক। 2020 আহিছিলে এইটো। আৰ্থকুইকৰ বা ভূমিকম্পৰ সজাগতাৰ বিষয়ে 50টা শব্দৰ ভিতৰত এটি কি ছেফটি মেজাৰৰ এটি পোষ্টাৰ লিখিব দিছে। দেখা এইটো ঠিক সেনেকৈ আৰ্থকুইক ছেফটি বুলি লিখিছোঁ। বি ছেফ ছেকিউৰ ইয়ৰ ভেলুৱেবল লাইফ, ইয়াতে এটা শ্লোগান দিছোঁ বি ছেফ ছেকিউৰ ইয়ৰ ভেলুৱেবল লাইফ। এতিয়া আৰ্থকুইক হ'লে কি হ'ব ইনডোৰ্ছ ইফ ইনডোৰ্ছ মানে যদি ভিতৰত থাকা, দেখা মই কেনেকৈ তোমালোকক চাই লোৱা ষ্টে আণ্ডাৰ এ টেবুল অৰ ইভেন আণ্ডাৰ এ বেড, ষ্টে away from glass windows, cracking walls. If outside, move away from the buildings, trees and street lights. Go to open space. আৰু তাৰপিছত দেখা ইয়াতে দিয়া হৈছে ইন এ ভেহিকেল, যদি ভেহিকেল থকা কেনেকুৱা তোমালোকে ছেফটি মেজাৰ ল'বা। টাৰ্ণ অফ ইয়ৰ ভেহিকেল, পাৰ্ক ইয়ৰ ভেহিকেল ইন এ ছেফ প্লেচ হোৱেৰ থিংছ কেন নট বি ফল আফটাৰ দ্য কুইক, ডণ্ট এণ্টাৰ এ ডেমেজড হাউচ অৰ বিল্ডিংছ, ডণ্ট পেনিক। চ' এইখিনি আছিলে আৰ্থকুইকৰ বিষয়ে পোষ্টাৰ ৰাইটিং। অ'কে, চ' এই তিনিটা তোমালোকে নিশ্চয় পালা। এতিয়া মই তোমালোকৰ আগত আৰু এটা পোষ্টাৰ আলোচনা কৰিছোঁ। দেখা 2019 আহিছিল। আৰু ডিজাইন এ পোষ্টাৰ 2022 আহিছিল। ডিজাইন এ পোষ্টাৰ ইন নট মোৰ দেন 50 words টু ক্ৰিয়েট এৱাৰনেছ এবাউট দ্য ছেফটি মেজাৰ টু বি টেকেন ডিউৰিং দ্য COVID-19 পেণ্ডেমিক। ক'ভিডৰ বিষয়ে আহিছিল। দেখা ইয়াতে তোমালোকৰ বক্সটো বনাই ল'বা। দ্য এজ অফ ফেয়াৰ, দেখা ক'ভিডৰ মাস্কৰ ছবি ইয়াতে দিছোঁ। COVID-19 দ্য এনিমি অফ দ্য হিউমেন, ইয়াতে এটা তোমালোকৰ ৰাইট ছাইডত লিখিছোঁ লেটছ ফাইট এগেইনষ্ট দ্য COVID-19 এণ্ড বি ইণ্ডিয়াছ COVID warriors. So let's challenging COVID-19 আহিছে। দেখা ইয়াৰ পইণ্টকেইটা মই তোমালোকক দি দিছোঁ।
দেখা ইয়াতে wearing masks in public places, sanitizing hands regularly, maintain social distance, taking the COVID-19 vaccine, daily exercise, eating good and healthy food diet, improving our immune system of the body, taking care of mental health. Let's create zero tolerance to COVID-19. So এটা আসলে কি COVID-19 এর বিষয়ে এটা পোস্টার. Now come to another poster. So আৰু এটা পোস্টাৰৰ বিষয়ে মই তোমালোকৰ আগত আলোচনা কৰিম. কোৱেশ্চনটো হৈছে কি prepare a poster in not more than 50 words for the inter school on the sport painting competition that the 3 arts club of your school is going to organize at your school 2013 আইছিল এটো অন দা স্পট পেইন্টিং কম্পিটিশনের বিষয়ে আইছিল সো তোমালোকক আগতে মই কোৱাৰ দৰে এটোৰ বক্স এটা বনাই লৈছো দেখা ইন্টাৰ স্কুল অন দা স্পট পেইন্টিং কম্পিটিশন এটো টাইটেল লিখি দিছো অর্গানাইজড বাই 3 আর্ট ক্লাব ইয়াতে মঙ্গলদৈ গভট এইচএস স্কুল বুলি দিছো তোমালোকে পরীক্ষাত যদি আহে তোমালোকে স্কুলৰ নাম জেনাৰেলি লিখিব নালাগে তথাপি তোমালোকে এক্স গভট এইচএস স্কুল লিখিলেও হৈ যাব register your name for the painting competition held on 12 February 2013 from 9 a.m. to 3 p.m. Hari venue school premises, no joining fees, just come and participate. Okonman aru ase attractive prize, first prize ₹5,000, second prize 3,000 and third prize 2,000. Contact Secretary 3 Art Club. So এটো যেহেতু এটোত হোৱা নাই গতিকে তোমালোকে পোস্টাৰ খিনি লিখোতে এটা পেজতে বা এটা পৃষ্ঠাতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব দেখা এতিয়া আৰু এটা পোস্টাৰ লৈ আহা পোস্টাৰৰ কোশ্চেনটো হৈছে তোমাৰ write a poster in more than 50 words stressing the need for improving the physical health of the students for a better and happier life. দেখা ইয়াতে দিছে হেলথ ক্লাব গুৱাহাটী ইয়াতে তোমালোকে চাই যোৱা ইয়াতে দিছে ইনভাইটস এটা ফিজিক্যাল এক্সারসাইজের উপর দিছে বেটার হেলথ এন্ড হ্যাপিয়ার লাইফের কারণে দিছিলে তো তোমালোকে টাইটেল দিছে হেলথ ক্লাব গুৱাহাটী ইনভাইটস স্টুডেন্টস টু ইমপ্রুভ দেয়ার ফিজিক্যাল হেলথ for a better and happier life. দেখা ইয়াতে পয়েন্টখিনি তোমালোকক দিয়া হৈছে ইয়াতে পয়েন্টখিনি তোমালোকে লিখা the students of today are the citizen of tomorrow. দেখিছে কি কৈছে আজিৰ ষ্টুডেন্ট ভৱিষ্যত দেশৰ নাগৰিক the destiny of a country depend on the youngster. Health is more valuable than oil. খুব ভাল এটা কথা কোৱা হৈছে doing any physical activity is better than doing nothing. কোনো কাম নকৰাতকৈ ফিজিক্যাল অ্যাক্টিভিটি কৰাটো বেটার a sound body forms a sound mind. A good physical health gives us sound sleep and sweet dream. It removes depression and negative thinking. It improves the quality of life. So এখানে আসলে কি হেলথ কেয়ারর ফিজিক্যাল এক্সারসাইজর নোটিস নেক্সট design an attractive poster for promoting cleanliness in your neighborhood. Maximum word limits 50 2016 আইছিল দেখা Charity begins at home. Let's keep our neighborhood clean. Join a cleanliness drive. Assemble at
Community Center, Dispur, on 10th January 2016 at 10 AM. So এইখিনি লিখিলে যেহেতু শেষ হৈছে তাৰপিছত দেখা তোমালোকৰ দি আছে cleanliness is next to the godliness. Don't do's and don'ts. Use dustbins, remove filth, keep drains clear, keep streets clear, clean environment. তাৰপিছত don'ts দিছে don't throw garbage on the road, don't spill anywhere, don't use plastic, issued by Eco Society Dispur. So এইখিনি আছিলে তোমালোকৰ ক্লিনলিনেছৰ ওপৰত যেটো পোষ্টাৰ ৰাইটিং বুলি কৈছে তোমালোকক মই আৰু এবাৰ দেখাই দিছো যেহেতু এটা লাইনত হোৱা নাই এটা বক্সত এটা পেজত হোৱা নাই কাৰণে ডাবল দিছে কিন্তু তোমালোকে পৰীক্ষাত কিন্তু এটা পেজতে এক কৰিবলৈ চেষ্টা কৰিব লাগিব ওকে নাও কাম টু দা লাষ্ট ওয়ান ইয়াতে খুব ইম্পৰ্টেন্ট এটা পোষ্টাৰ দিয়া হৈছে ডিজাইন এ পোষ্টাৰ ফৰ দা ওয়ার্ল্ড এনवायरमेंट ডে creating awareness among the people about the threats of environment degradations 16 আৰু 17 ত আছিল দেখা ইয়াতে ওয়ার্ল্ড এনवायरमेंट ডে ৰ ওপৰত এটা কি পোষ্টাৰ ইয়াতে কৰিব দিছে দেখা ওয়ার্ল্ড এনवायरमेंट ডে 5 জুন 2017 বুলি তোমালোকে এই ডেটটো 5 জুন দিবা এটো তোমালোকে জাস্ট চেঞ্জ কৰি দিবা ওকে ইয়াতে দিয়া আছে ওয়ার্ল্ড এনवायरमेंट ডে 5 জুন 2017 a world without forest is a world without life next yes save the environment for the better and secure future আমার ইয়াতে খুব এটা নীতিবাক্য দিয়া আছে যে এনवायरमेंटক সেভ কৰাটো বেটাৰ এন্ড সেকাৰ সুৰক্ষিত আৰু ভাল কি কৰা হৈছে যে ফিউচাৰৰ কাৰণে ৰিডিউস ৰিউজ ৰিসাইকেল এই তিনিটা যেটো 3R ইয়াতে ইউজ কৰিব লাগিব ৰিডিউস ৰিউজ এন্ড ৰিসাইকেল নেক্সট স্টপ ডিফরেস্টেশন মানে বন জঙ্গল কটাটো বন্ধ কৰিব লাগিব প্লান্ট মোর ট্রিজ বেছি গছৰ পুলি ৰোপণ কৰিব লাগিব সেভ এনিমেলস এন্ড বাৰ্ডস আমি এনিমেল আৰু বাৰ্ডসক সেভ কৰিব লাগিব সেইখিনি আমি যাতে কি ইহঁতক যাতে মৃত্যুৰ মুখলৈ ঠেলি নিদু ইহঁতক যাতে আমি চোৰাং চিকাৰী কৰি ইহঁতক যাতে মাৰি নাপলাও স্টপ পলিউশন অফ এয়ার ওয়াটার সয়েল সাউন্ড ভেরি ইম্পর্টেন্ট কথা কৈছে যে ওয়াটার এয়ার সয়েল এন্ড সাউন্ড পলিউশন আমি কি কৰিব লাগিব স্টপ কৰিব লাগিব তেতিয়াহে কি হ'ব আমাৰ এনवायरमेंटটো কি ৰখা হ'ব let us place and work together to make the earth greener and a heavenly abode to life যেতে দেখা তোমালোকক ইয়াতে দিয়া হৈছে কি তোমালোকৰ এটা লাষ্ট নীতিবাক্য দিয়া হৈছে সো এইটো তোমালোকৰ পোষ্টাৰ ৰাইটিং আছিল তোমালোকক এটা পেজতে স্ক্রিনশট মারার সুবিধা কৰি দিছো দেখা তোমালোকে এটা পেজতে এইখিনি স্ক্রিনশট মাৰি লব পাৰিবা সো মাই ডিয়ার স্টুডেন্টস এইখিনি আছিল বিভিন্ন প্রি ফাইনাল এক্সামিনেশন আৰু এইচএস এক্সামিনেশনত অহা 8টা পোষ্টাৰ ৰাইটিং আশা কৰিছো তোমালোকে যদি এই 8টা পোষ্টাৰ ৰাইটিং প্ৰেক্টিস কৰি যোৱা তোমালোকৰ অহা পৰীক্ষাত সহায় হ'ব আৰু ইয়াৰ পৰা কমন পৰাৰো পুৰা সম্ভাৱনা আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু যোৱা বছৰ তোমালোকৰ নোটিস আৰু এডভাৰটাইজমেন্ট ফৰ লস এন্ড ফাউন্ড দিছিলে গতিকে এই বছৰ পোষ্টাৰ ৰাইটিংটো খুবেই দৰকাৰী গতিকে তোমালোকে ঘৰত বেছিকৈ পোষ্টাৰ ৰাইটিংত প্ৰেক্টিস কৰা এই দুই দিনত তোমালোকৰ নিশ্চয় পোষ্টাৰ ৰাইটিংয়ে অহা পৰীক্ষাত সহায় কৰিব এইখিনিতে আৰু এটা কথা তোমালোকক কৈ যাও আজিৰ পৰা মই তোমালোকৰ আগত 3টা বা 4টা কৈ ভিডিও আপলোড কৰিবলৈ ট্ৰাই কৰিম তোমালোকে এইখিনি চাবা বুলি আশা ৰাখিছো ইয়াৰ পিছত মই তোমালোকৰ আগত গ্ৰামাৰৰ ওপৰত ভিডিও এটা আলোচনা কৰিম তাৰ পিছত তোমালোকৰ এপ্লিকেশন ফৰ জব লেটাৰ টু দা এডিটৰ তাৰ ওপৰতো ভিডিও আলোচনা কৰিবলৈ চেষ্টা কৰিম যদি সময় হয়
মই তোমালোকৰ নোটিছ আৰু এডভাৰটাইজমেণ্টৰ ওপৰতো ভিডিঅ' আপলোড কৰিম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঘৰত ভালদৰে পৰীক্ষাখনৰ প্ৰস্তুতি লোৱা, এই শুভকামনাৰে আজিৰ এই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।